এই তিনিটা কাৰণত বেছিভাগ মানুহৰ যৌন সমস্যাটো কি হয় ঠিক নহয়। যিকোনো ধৰণৰ যৌন সমস্যা যেনে আপোনালোকৰ প্ৰিমেচিউৰ ইজাকুলেশ্যন অৰ্থাৎ শীঘ্ৰ পতন, ইৰেক্টাইল ডিছফাংচন বা যৌন উত্তেজনা যদি আপোনালোকৰ ভালকৈ নহয়, তাৰপিছত স্পাৰ্মেটৰিয়া, পেচাব কৰোঁতে বা পায়খানাৰ কাৰণে বল দিলে যদি কি হয় আপোনালোকৰ বীৰ্যটো ওলোৱা যেন অনুভৱ কৰে, কেতিয়াবা বীৰ্যৰ দৰে দেখাত এলবুমিনো যাব পাৰে, তাৰপিছত আপোনালোকৰ নাইট ফল বা স্বপ্নদোষৰ ক্ষেত্ৰত বা আপোনালোকৰ স্পাৰ্ম কাউণ্ট যদি কম থাকে বা ইনফাৰ্টিলিটি থাকে বা যদি আপোনালোকৰ ইম্পটেঞ্চি থাকে, এই সমস্যাবোৰ আপোনালোকে অনুভৱ কৰিলে প্ৰথম অৱস্থাতে কি কৰে আপোনালোকে লাজতে ডক্টৰৰ তাতে নাযায়। ডক্টৰৰ তাতে নোযোৱাকৈ আপোনালোকে কি কৰে অনলাইন কিবা মেডিচিন কিনি আনি খায় বা ঘৰুৱাভাৱে আপোনালোকে কিছুমান চিকিৎসা কৰে। তাৰ ফলত কি হ'ব পাৰে এই আনৰেগুলেটেড যিবোৰ মেডিকেশ্যন আছে বা আপোনালোকৰ ঘৰত বনাই খোৱা মেডিচিনে হওক বা আপোনালোকৰ অনলাইনে কিনা কিবা আয়ুৰ্বেদিকৰ নামত ভুৱা কিছুমান কি হয় কোম্পানীয়ে মেডিচিন বিক্ৰী কৰে। এইবোৰ খালে আপোনালোকৰ বডিত কি হ'ব পাৰে টক্সিচিটি হ'ব পাৰে। প্ৰথমতে যিকোনো ধৰণৰ যৌন সমস্যা যদি আপোনালোকৰ তাত দেখা দিছে নহয়, তাৰ প্ৰপাৰ ইভালুৱেশ্যন কৰাৰ প্ৰয়োজন আছে, অৰ্থাৎ সেই বেমাৰটোৰ আচল কাৰণটো যিটো আছে সেই কাৰণটো উলিওৱাৰ এটা প্ৰয়োজন আছে। আৰু তাৰ কাৰণে আপোনালোকে লাজ নকৰিব। কিবা যৌন সমস্যা হ'লে ইমিডিয়েটলি গৈ আপোনালোকে এজন ডক্টৰৰ সৈতে পৰামৰ্শ কৰিব। তেখেতে হয়তো আপোনালোকক কিছুমান টেষ্ট দিব পাৰে, সেই টেষ্টকেইটা কৰি কেনে তাৰপিছত আপোনাৰ ক্ষেত্ৰত কি কাৰণত আচলতে যৌন সমস্যাটো দেখা দিছে সেইটো উলিয়াবলগীয়া হ'ব। বেছিভাগ মানুহৰ ক্ষেত্ৰত দেখা যায় কি ষ্ট্ৰেছ বা মানসিক চাপৰ কাৰণে এনেকুৱা সমস্যা দেখা দিয়ে। কিছুমানৰ ক্ষেত্ৰত হৰমনেল কিছু সমস্যা দেখা দিব পাৰে, কিছুমানৰ ক্ষেত্ৰত অবেচিটি বা মেদবহুলতা বা শৰীৰৰ ওজনটো যদি বেছি থাকে, ফেটি লিভাৰ যদি থাকে, কিছুমান মানুহৰ ক্ষেত্ৰত কি হয় বডিত এটা জেনেৰেলাইজড ইনফ্লেমেশ্যন থাকে, তাৰ লগতে যদি মানুহজনৰ ষ্ট্ৰেছ থাকে বা মানসিক চাপ থাকে বা সেই মানুহজন যদি প্ৰি ডায়েবেটিক হয়, এনেকুৱা ফেক্টৰতো কি হ'ব পাৰে আপোনালোকৰ যৌন সমস্যা দেখা দিব পাৰে। সেইকাৰণে এই সমস্যাটো হ'লে আপোনালোকে ছেল্ফ মেডিকেট কৰিব নালাগে, ইমিডিয়েটলি ডক্টৰৰ তাত যাব লাগে। আৰু প্ৰথমতে আপোনালোকে এইটো উলিয়াব লাগে যে আপোনাৰ ক্ষেত্ৰত এই সমস্যাটো কিহৰ কাৰণে দেখা দিছে। আপোনালোকৰ যৌন সমস্যাটোৰ কাৰণটো যেতিয়া ওলাই পৰিব, সেইটো সময়ত ডক্টৰে দিয়া মেডিচিনৰ লগতে আপোনালোকৰ কিছুমান লাইফ ষ্টাইলত পৰিৱৰ্তন আনিবলগীয়া হ'ব পাৰে। সেইকাৰণে কেতিয়াও ছেল্ফ মেডিকেট নকৰিব বা কেৱল মেডিচিনৰ ওপৰত আপোনালোকে নিৰ্ভৰশীল হৈ নাথাকিব। আৰু ছেকেণ্ড মিষ্টেকটো হৈছে যে এনেকুৱা ক্ষেত্ৰত বেছিভাগ ৰোগীয়ে ভাবে যে মই ডক্টৰৰ তাতে গ'লে 1 মাহত হয়তো মোৰ সমস্যাটো ঠিক হৈ যাব। ময়ো বহুত ৰোগী এনেকুৱা পাওঁ যোনে আহি কেনে প্ৰথম মোক প্ৰশ্ন কৰে যে মোৰ সমস্যাটো কিমান দিনত ঠিক হ'ব বা কিমান দিনৰ কোৰ্চ হ'ব। ছেকেণ্ড হৈছে যে মোৰ সমস্যাটো 100% ঠিক হ'ব নে নাই। আপোনালোকে নিজে এবাৰ গভীৰভাৱে ভাবি চাওক যে এই দুটা প্ৰশ্নৰ একুৰেট উত্তৰ দিয়াটো সম্ভৱ হয় নে নহয়। যদি আপোনালোকৰ লাইফ ষ্টাইল ৰিলেটেড কিবা প্ৰব্লেম আছে, যিমান মেডিচিন দিলেও সেই লাইফ ষ্টাইলটো আপোনালোকে কাৰেক্ট নকৰিলে বা শুধৰণি নকৰিলে হয়তো সমস্যাটো 100% ঠিক নহ'বও পাৰে। সেইকাৰণে যৌন সমস্যাৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে ডক্টৰৰ সৈতে একদম স্পষ্টকৈ খোলা মেলাকৈ আলোচনা কৰিব লাগে। একো বস্তু লুকাব নালাগে যে আপোনাৰ কি সমস্যা হৈ আছে, কি কাৰণত হৈ আছে। এই গোটেইখিনি যেতিয়া ডক্টৰজনে জানিব নহয়, আপোনাক ষ্টেপ বাই ষ্টেপ হয়তো আপোনাৰ লাইফ ষ্টাইলত কেনেকুৱা পৰিৱৰ্তন আনিব লাগিব সেইটোও বুজাই দিব। আৰু লাহে লাহে মেডিচিনৰ লগতে লাইফ ষ্টাইলত যেতিয়া আপোনালোকে পৰিৱৰ্তনটো আনিব পাৰিব, হয়তো 6 মাহ 1 বছৰ পিছত গৈ আপোনালোকৰ এই সমস্যাটো স্থায়ীভাৱে ঠিক হৈ যাব। আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি বুজি পাইছে। আপোনালোকৰ যদি যিকোনো ধৰণৰ যৌন সমস্যা দেখা দিছে নহয়, ফাৰ্ষ্ট আপোনালোকে গৈ এজন ডক্টৰৰ আণ্ডাৰত ট্ৰিটমেণ্ট কৰক আৰু ডক্টৰজনক আপোনালোকে সময় দিয়ক। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।